নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছো ডাঙৰ খবৰ আজি হৈছে 11 জানুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনি লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল চৰকাৰী ঘৰলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি বুজাই দিছো তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক তো ইয়াতে কি লিখা আছে আপোনালোকক এতিয়া পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে মাননীয় কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ আহ্বান মৰ্মে অসমত নতুনকৈ 3,88,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ প্ৰদান কৰি অনুমোদন পত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত প্ৰদান কৰে যোৱা কেইমাহমান পূৰ্বেও আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,71,593টা ঘৰ পাইছিলোঁ অৰ্থাৎ যোৱা কেইমাহৰ ভিতৰত আমি মুঠতে 5,59,593টা নতুন ঘৰ আবণ্টন পাইছোঁ আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত পুনৰ 3,88,000টা ঘৰ ভাৰত চৰকাৰে প্ৰদান কৰিব এই চেগতে বিভাগীয় মন্ত্ৰী হিচাপে মই মাননীয় মন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আগন্তুক দিনত অসমত দুখীয়া মানুহৰ প্ৰতিটো ঘৰে ঘৰে পকী ঘৰ হ'ব উল্লেখ্য যে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 50,000টা পৰিয়ালৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু মহা লাখপতি বাইদেউসকলৰ সম্বৰ্ধনা জনোৱা হয় তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে যোৱাকালি 50,000 দুখীয়াসকলক প্ৰদান কৰিলে চৰকাৰী ঘৰ তো এইখন অনুষ্ঠানতে ঘোষণা কৰা অনুযায়ী চৰকাৰে আকৌ অসমৰ লাখ লাখ দুখীয়াসকলক প্ৰদান কৰিব চৰকাৰী ঘৰ ইয়াৰ বাবে 3,88,000 চৰকাৰী ঘৰৰ নতুন অনুমোদন জনাইছে তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 32,500কৈ টকা তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ তো যিসকল শিক্ষাৰ্থীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে এনাডাৰ ষ্টেপ টুৱাৰ্ড এম্পাৱাৰিং গাৰ্লছ ষ্টুডেণ্ট ডেট অফ 11th মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে তো আজি হ'ল 11 জানুৱাৰী তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীয়ে নিজৰ বেংক একাউণ্ট যোগে আজি লাভ কৰিব নিযুত মইনা আঁচনিৰ টকা তো অসম চৰকাৰে 1,250 টকাৰ পৰা আৰম্ভ কৰি 2,500কৈ টকা লাখ লাখ শিক্ষাৰ্থীৰ বেংক একাউণ্টত সোমাই দিব তাৰপিছত কোৱা হৈছে 1,66,684 গৰাকী ছোৱালীয়ে 18.39 কোটি টকা লাভ কৰিব তো অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ছোৱালীসকলে শ্ৰেণীভিত্তিক 1,250 টকাৰ পৰা আৰম্ভ কৰি 2,500কৈ টকা আজি বেংক একাউণ্টত লাভ কৰিব তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল কিন্তু নিযুত মইনা আঁচনিত টকা নাপায় সেইসকল ছোৱালীয়ে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰুফটপ ছলাৰ আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰুফটপ ছলাৰ আঁচনিলৈ এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক
শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমৰ শক্তি খণ্ডৰ বিকাশ 24x7 বিদ্যুৎ যোগান সৌৰ শক্তিত অধিক গুৰুত্ব। অসম চৰকাৰে সৌৰ শক্তিত অধিক গুৰুত্ব প্ৰদান কৰিছে। তো যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকল মানুহে লাভ কৰিব ৰুফটপ ছলাৰ। তাৰপিছত লিখা আছে কাৰ্বি আংলঙৰ লাহৰি ঘাটত APDCLৰ 11,000 মেগাৱাট সৌৰ শক্তি প্ৰকল্প। তাৰপিছত লিখা আছে APDCLে মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্পৰ অধীনত সংযোগৰ বাবে 214 কোটি টকা প্ৰদান কৰিব। অসম প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ শুভ আৰম্ভ। বিনামূলীয়া বিজুলী যোগানৰ দ্বাৰা 1 লাখ ঘৰত 3,000 কোটি টকা ৰাজ্যিক সমৰ্থনৰ সৈতে ৰুফটপ সৌৰ শক্তি স্থাপন কৰা হ'ব। শুল্ক বৃদ্ধি পৰিহাৰ কৰিবলৈ APDCLৰ বাবে 200 কোটি টকাৰ ৰাজসাহায্য, যাৰ ফলত 59 লাখ BPL আৰু ঘৰুৱা গ্ৰাহক লাভান্বিত হ'ব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত আৰু লিখা আছে পুনৰ নিৰ্মাণৰ বিতৰণ খণ্ড আঁচনি RDSSৰ অধীনত 955 কোটি টকাৰ বাজেটৰ সৈতে 1,12,206টা বিদ্যুৎবিহীন পৰিয়াললৈ বৈদ্যুতিকৰণ কৰিব চৰকাৰে। তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। তাৰপিছত লিখা আছে জীৱনধাৰা আৰু ঘৰুৱা 7.75 ইউনিট টকাত মাহে 120 ইউনিটলৈকে গ্ৰাহকৰ বাবে 200 কোটি টকাৰ ৰাজসাহায্য, যাৰ ফলত 61.5 লাখৰো অধিক পৰিয়াল লাভান্বিত হ'ব। তো তাৰপিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু যিসকল মানুহে এতিয়ালৈকে ৰুফটপ ছলাৰ আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে যিসকল মানুহে এতিয়ালৈকে ৰুফটপ ছলাৰ আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে নিজৰ মোবাইলৰ সহায়ত কেনেকৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি ৰুফটপ ছলাৰ আঁচনিত আবেদন কৰে তেন্তে 3টা স্কিমত লাভ কৰিব ছলাৰ। প্ৰথমটো স্কিম হ'ল 50,000 টকাৰ, দ্বিতীয়টো হ'ল 1 লাখ টকাৰ আৰু তৃতীয়টো হ'ল 1,50,000 টকাৰ। তো আপোনালোকৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ থাকিলেই কৰিব পাৰিব ৰুফটপ ছলাৰ আঁচনিত আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সটত কোনটো টপিকত ভিডিঅ' চাব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সতে কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।